Hello everyone, welcome back to Awesome GK YouTube channel. Bunokol ajir ভিডিওতে আমি আপোনালোকৰ 29 তাৰিখে অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'বলগা গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায় হোৱাকৈ এটা ৰিভিজন ক্লাছ লৈছো। এই ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্চন ৰিভিজন কৰিম। তো আপোনালোকে এই ভিডিওটো পাৰিলে অলপ স্পিড কৰি চাই যাব কাৰণ আপোনালোকৰ এতিয়া সময় একেবাৰে কম আছে। তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো আৰু আপোনালোকে এই প্ৰশ্নকেইটাৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰে ভিডিওটোৰ শেষত কমেন্টত জনাই দিব। আজি ভিডিও প্ৰথম প্ৰশ্নটো হৈছে Sarnville disaster occurred due to Sarnville দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ কি আছিল? তো বন্ধুসকল যেহেতু এটা ৰিভিজন ক্লাছ হয় তো বেছি ডিসকাস নকৰো অকল কোৱেশ্চন আনসাৰ সমূহ কৈ যাম। তো চাওক Sarnville দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি আছিল? মনত আছে না আপোনালোকৰ? তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ নিউক্লিয়াৰ ৰিয়েক্টৰ এক্সপ্লোজন অৰ্থাৎ পাৰমাণৱিক ৰিয়েক্টৰ বিস্ফোৰণৰ ফলত Sarnville দুৰ্ঘটনা সংঘটিত হৈছিল আৰু তাৰিখটো আছিল 1986 ৰ 26 এপ্ৰিলত 1986 ৰ 26 এপ্ৰিল আছিল তাৰিখটো। তো তাৰিখটো কৈ গৈছো আপোনালোকৰ ইম্পৰ্টেন্ট মনত থাকিব কাৰণে। নেক্সট টু চাওক দা গংগা পলিউশন ইজ ডিউ টু ডাম্পিং অফ তলৰ কোনবোৰ নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে? কোনটো হ'ব চাওক? তো ইয়াৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ ৰেডিও এক্টিভ ওয়েষ্ট অৰ্থাৎ তেজস্ক্ৰিয় আৱৰ্জনাসমূহ গংগা নদীত নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে। নেক্সট টু চাওক তাজমহল ইজ থ্ৰেটেন্ড ডিউ টু তাজমহল ভাবুকিৰ সন্মুখীন হোৱাৰ কাৰণ তলৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ সালফাৰ ডাই অক্সাইড। সালফাৰ ডাই অক্সাইডৰ ফলত তাজমহলৰ ওপৰত ভাবুকিৰ সৃষ্টি হৈছে। নেক্সট টু চাওক কি দিছে ইন হুইচ অফ দ্য ফলোইং লেয়াৰ্স ইজ দ্য ওজন লেয়াৰ লোকেটেড তলৰ কোনটো স্তৰত ওজন স্তৰটো অৱস্থিত? তো এইটো জানে সকলোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ ষ্টেটোস্ফিয়াৰ। তো ষ্টেটোস্ফিয়াৰত ওজন লেয়াৰটো আছে। নেক্সট টু চাওক গেছ লিক ইন দ্য ভোপাল ট্ৰেজেডি ৱাজ ভোপাল দুৰ্ঘটনাত নিৰ্গত হোৱা গেছবিধৰ নাম কি আছিল? তো এইটো সকলোৱে জানে চাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ মিথাইল আইসোসাইনাইড। তো ভোপাল দুৰ্ঘটনাত মিথাইল আইসোসাইনাইড নামৰ এবিধ গেছ নিৰ্গত হৈছিল। নেক্সট লে আগবাঢ়িম কি দিছে চাওক দ্য আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনছ ইন দ্য ষ্টেটোস্ফিয়াৰ আৰ এবজৰ্ব বাই ষ্টেটোস্ফিয়াৰত অতিবেঙুনীয়া ৰশ্মি কিহে শোষণ কৰে? তো আমি সকলোৱে জানো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ওজন। ওজনৰ যিটো সংকেত সেইটো হৈছে O3 মনত ৰাখি দিব। তো এই ওজনে আমাক ষ্টেটোস্ফিয়াৰৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মিটো শোষণ কৰি ৰাখে। নেক্সট টু চাওক ঝুম কাল্টিভেশ্যন ইজ প্ৰিভিলেন্ট ইন ঝুম খেতি ক'ত ব্যাপকভাৱে কৰা হয়? তো সকলোৱে জানো আমি অপচন বি টো হ'ব শুদ্ধ উত্তৰ নৰ্থ ইষ্ট। উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক পাহাৰীয়া ঠাই আছে সেইবিলাকত বিশেষকৈ ঝুম খেতিবিলাক কৰা হয়। নেক্সট টু চাওক নইজ পলিউশ্যন হেজাৰ্ড ইনক্লুড শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হয়? তো কোনটো হ'ব চাওক অপচন সি টো হ'ব শুদ্ধ উত্তৰ হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে হাৰ্ট ডিজিজ হ'ব পাৰে স্লিপ ডিষ্টাৰবেন্স এণ্ড ষ্ট্ৰেছ। কি হ'ব পাৰে উচ্চ ৰক্তচাপ হয় হৃদৰোগ হয় টোপনি বিকাৰ হয় মানসিক চাপ এই বিভিন্ন ধৰণৰ ৰোগবিলাক শব্দ প্ৰদূষণৰ ফলত হ'ব পাৰে। নেক্সট লে আগবাঢ়িম সাউণ্ড বিকামছ হেজাৰ্ডাছ নইজ পলিউশ্যন এট ডেচিবেলছ শব্দ প্ৰাবল্য কেতিয়া বিপদসংকুল শব্দ প্ৰদূষণ হৈ পৰে? তো এইটো জানিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ 80 ডেচিবেলৰ অধিক হলে এবভ 80 ডেচিবেল এইটো 40 হৈ আছে 80 হ'ব লাগিছিলে এবভ 80 ডেচিবেল। তো 80 ডেচিবেলৰ বেছি হলে কি হয় শব্দ প্ৰদূষণ বিপদসংকুল শব্দ প্ৰদূষণৰ সৃষ্টি হৈ পৰে। নেক্সট টু চাওক বায়োস্ফিয়াৰ ৰিজাৰ্ভ প্ৰজেক্ট ৱাজ ইনিচিয়েটেড ইন হুইচ ডিউৰিং ইন ইণ্ডিয়া ডিউৰিং ভাৰতবৰ্ষত জীৱমণ্ডল সংৰক্ষণ প্ৰকল্প কোন চনত আৰম্ভ কৰা হৈছিল? তো এইটো মনত আছে না আপোনালোকৰ অপচন এটো হ'ব শুদ্ধ উত্তৰ 1986 1986 চনত জীৱমণ্ডল সংৰক্ষণ প্ৰকল্প ভাৰতবৰ্ষত আৰম্ভ কৰা হৈছিল। নেক্সট লে আগবাঢ়ো হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ ইকনমিক্স কাক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয়? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো আমি সকলোৱে জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ আডাম স্মিথ। কোনে কোনে নাজানিছে চাই লওক আডাম স্মিথ হ'ব অৰ্থনীতি বিজ্ঞানৰ পিতৃ। তো তেওঁকে পিতৃ বুলি জনা যায়। নেক্সট টু চাওক which one of the fundamental nature of an economic law
তলৰ কোনটো অৰ্থনৈতিক নীতিৰ মৌলিক প্ৰকৃতি এয়া শুদ্ধটো অপচন বি probability অৰ্থাৎ সম্ভাৱনীয়তা এটা হৈছে অৰ্থনীতিৰ এক মৌলিক প্ৰকৃতি নেক্সট কোৱেশ্চনটো চাওক which of the following is an intermediate not and good তলৰ কোনবিধ মধ্যৱৰ্তী দ্ৰব্য নহয় ইয়াৰ শুদ্ধটো অপচন সি তো ইয়াৰ শুদ্ধটো অপচন ডি সৰি সি নহয় ডি হ'ব যন্ত্ৰপাতি মেচিনছ বা যন্ত্ৰপাতিটো মধ্যৱৰ্তী দ্ৰব্য নহয় বাকি আটাইকেইটা কি হয় মধ্যৱৰ্তী দ্ৰব্য বা মধ্যৱৰ্তী সামগ্ৰী হয় নেক্সট চাওক which of the two commodities mentioned below will be the example of joint demand তলত উল্লেখিত কোন দুবিধ সামগ্ৰী সংযুক্ত চাহিদাৰ উদাহৰণ তো ইয়াৰ শুদ্ধটো অপচন বি পেন এণ্ড ইংক জানে চাগে আপোনালোকে কলম আৰু চিয়াহীটো হৈছে সংযুক্ত চাহিদাৰ উদাহৰণ অৰ্থাৎ কলম অবিহনে চিয়াহী কাম নাই আৰু চিয়াহী অবিহনে কলমটোৰ কোনো মূল্য নাই নেক্সট চাওক which of the following is an economic activity তলৰ কোনটো অৰ্থনৈতিক কাৰ্য ৰাইট আনসাৰটো হ'ব অপচন ডি production of crops for selling অৰ্থাৎ বিক্ৰীৰ বাবে শস্য উৎপাদন কৰাটো হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক কাৰ্য নেক্সট চাওক what is the official language of Bhutan ভুটানৰ চৰকাৰী ভাষাটো কি বনগল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ দিজংখা হৈছে ভুটানৰ চৰকাৰী ভাষা নেক্সট কোৱেশ্চনটো হৈছে which of the following state does not share a border with Uttar Pradesh নিম্নলিখিত কোনখন ৰাজ্যই উত্তৰ প্ৰদেশৰ সৈতে সীমা ভগাই নলয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি উৰিষ্যা উত্তৰ প্ৰদেশৰ সৈতে সীমা ভগাই নলয় তো বনগল আপোনালোকৰ যেহেতু এতিয়া সময় কম আছে আপোনালোকে এই ভিডিওটো অলপ স্পিড কৰি ল'ব পাৰে 1.5x আপোনালোকে কৰি লওক কাৰণ যেহেতু একদম সময় কম আছে আপোনালোকে যিমান স্পিডত পাৰে ভিডিওটো শেষ কৰি লওক কিমানটা শুদ্ধ কৰিব পাৰিছে হেতু আপোনালোকে খালি ৰাইট দি যাব আৰু বনগল ইয়াতে আপোনালোকে এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে একেবাৰে কম হৈ আছে কাইলৰ দিনটো বাদ দি পৰখিলে আপোনালোকৰ পৰীক্ষা তো আপোনালোকে যদি নিজকে টেষ্ট কৰিব বিচাৰে এখন মক টেষ্ট ল'ব পাৰে আমাৰ পৰা মাত্ৰ 25 টকা পে কৰি পিনে এই মক টেষ্টখন আপোনালোকে লৈ ল'ব পাৰে আৰু নিজকে পৰীক্ষা কৰি চাব যে কিমান আপোনালোকে শুদ্ধ কৰিব পাৰিছে বা আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে তো যদি প্ৰয়োজন হয় আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি এই মক টেষ্টখন লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম which of the following is the state bird of Haryana নিম্নলিখিত কোনটো হাৰিয়ানা ৰাজ্যিক পক্ষী হয় তো চাব নৰ্থ ইষ্টাৰ্ণ ষ্টেট বিলাকৰটো চাব লগতে হাৰিয়ানা বা এনেকুৱা ধৰণৰ কেইখনমান ষ্টেট চাই যাব কেইখনমান বুলি নহয় ভালে কেইখন চাই যাব কাৰণ কোনখন আহিব পাৰে নাজানো আমি তো হাৰিয়ানাৰ ৰাজ্যিক পক্ষীটো কি হয় মনত আছে নে কাবাৰ কোনটো হ'ব চাওক অপচন সি টো হ'ব শুদ্ধ উত্তৰ ব্লেক ফ্ৰেকলিন অৰ্থাৎ কালা তিতৰ তো অসমীয়াত আমি বটা চৰাই বুলি কওঁ কালা তিতৰটো আহিব পাৰে বটা চৰাই এইটো হৈছে হাৰিয়ানাৰ ৰাজ্যিক পক্ষী নেক্সট টু চাওক ইন হুইচ ষ্টেট অফ ইণ্ডিয়া বড়ো লেংগুৱেজ প্ৰাইমেৰিলি স্পোকেন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বড়ো ভাষাটো কোৱা হয় তো আমি জানো এইটো অপচন এটো হ'ব শুদ্ধ উত্তৰ অসমত আমাৰ অসমতে কি হয় বড়ো ভাষাটো প্ৰচলন আছে নেক্সট টু চাওক হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ টু কেপিটেলছ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত দুখন ৰাজধানী আছে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কিন্তু এটো আমি জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ হিমাচল প্ৰদেশৰ দুখন ৰাজধানী আছে নেক্সট কোৱেশ্চনটো হৈছে which is the largest by area union territory of India তো এৰিয়া ওয়াইজ যদি আমি চাবলৈ যাওঁ মাটিকালি হিচাপত চাবলৈ গলে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো ৰাইট আনসাৰটো হ'ব অপচন এ জম্মু এণ্ড কাশ্মীৰ জম্মু আৰু কাশ্মীৰটো হৈছে এৰিয়া ওয়াইজ ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল নেক্সট চাওক which state of India is surrounded from three sides by Nepal China and Bhutan ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা নেপাল চীনদেশ আৰু ভুটানে আগুৰি আছে ৰাইট আনসাৰটো হৈছে অপচন সি সিকিম ৰাজ্যখনক তিনিফালৰ পৰা নেপাল চীনদেশ আৰু ভুটানে আগুৰি আছে নেক্সট চাওক ভোপাল ইজ দ্য সিটি কেপিটেল সিটি অফ হুইচ অফ দ্য ফলোইং ষ্টেটছ নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজধানী চহৰ হ'ল ভোপাল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি মধ্যপ্ৰদেশৰ কেপিটেল হৈছে ভোপাল নেক্সট চাওক which of the following is the national sports of Afghanistan তো নিম্নলিখিত কোনটো আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল তো কেইখনমান দেশৰ আপোনালোকে যিবিলাক নেশনেল স্পৰ্টছ আছে এইবিলাক জানি থব লাগিব আমাৰ ভাৰততো জানিবই জানে সকলোৱে লগতে ভাৰতৰ যিবিলাক উচ্চৰ চুবুৰীয়া কান্ট্ৰি আছে সেইবিলাকৰটো জানি থব যেনেকৈ বাংলাদেশ হৈ গ'ল আফগানিস্তান হৈ গ'ল চাইনা হৈ গ'ল
এইবিলাক জানি থব ভূটান নেপাল এইবিলাকো জানি থব তো এইটো আমাক সুধিছে আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল কি তো এইটো জানে কোনোবাই জানে চাগে সকলোৱে নাজানিব পাৰে তো ইয়াৰ ৰাইট এনসাৰটো অপচন এ বাসকাচি বাসকাচিটো হৈছে আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল নেক্সট টো আগবঢ়ো which district is known as the grape capital of India কোনখন জিলাক ভাৰতৰ আঙুৰৰ ৰাজধানী বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন চাওক গ্ৰেপ কেপিটেল বুলি কোনখন চহৰক কোৱা হয় কোনখন ডিস্ট্ৰিক্টক কোৱা হয় তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নাসিক আৰু নাসিকটো মহাৰাষ্ট্ৰৰ ষ্টেটৰ এখন ডিস্ট্ৰিক্ট হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is the state tree of Andhra Pradesh নিম্নলিখিত কোনজোপা অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বৃক্ষ এটো অৰুণাচল প্ৰদেশ হৈ আছে তো অন্ধ্ৰ প্ৰদেশ হলিছিলে কোনজোপা অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বৃক্ষ তো কোনটো হ'ব চাওক অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নিম হৈছে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বৃক্ষ নেক্সট কোৱেশ্চন which of the following person is known as the grand old man of India তলৰ কোনজন ব্যক্তিক ভাৰতৰ পিতামহ বুলি জনা যায় এটো কেইবাটাও আমি ভিডিওত আলোচনা কৰিছো এটো জানিব লাগে আপোনালোকে সকলো এটো শুদ্ধ উত্তৰ জানিব লাগে ৰাইট এনসাৰটো হৈছে অপচন বি দাদাভাই নৌৰোজি গ্ৰেণ্ড ওল্ড মেন বুলি জনা যায় লগতে মিসাইল মেন বুলিও আমি এজনক জানো এজন হৈছে এপিজে আব্দুল কালাম মিসাইল মেন বুলি জানো আমি আৰু এজনক আমি লৌহ মানৱ বুলি জানো তো এইবিলাক আপোনালোকে মনত ৰাখি যাব আৰু এটাটো আহিবই সিওৰ এটাটো আপোনালোকৰ এনেধৰণৰ প্ৰশ্ন আহে নেক্সট কোৱেশ্চন টো লাগবঢ়ো কি দিছে চাওক হু ওয়াজ তান্তিয়া টুপি কোন আছিল হেতু আমি পাইছো ক'বই নালাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ এ ফেইথফুল লেফটেনেণ্ট অফ নানা সাহেবৰ এজন বিশ্বাসী সেনাপতি আছিল নেক্সট টো চাওক হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট বিচ ইন ইণ্ডিয়া সিটুৱেটেড এট চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰৰ তীৰৰ নাম কি দীৰ্ঘতম সাগৰৰ তীৰ অৰ্থাৎ যেটো বিচ সেই বিচটোৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ মেৰিনা সাগৰ তীৰ নেক্সট টো চাওক ইন হুইচ প্লেনেট দেয়াৰ ইজ নো এয়াৰ কোনটো গ্ৰহত বায়ু নাই তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপচন ডি মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহত কোনো বায়ু নাই নেক্সট টো লাগবঢ়ো কি দিছে চাওক which river in India is known as Yarlung-Jangbu river ভাৰতৰ কোনখন নদীক Yarlung-Jangbu নামেৰে জনা যায় এটো আমি আগৰ ভিডিওটো আমি আলোচনা কৰিছো কেইবাবাৰো আলোচনা কৰিছো আৰু এটো সকলোৱে জানে অপচন বি টো হ'ব শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ নদীখনকে Yarlung-Jangbu বুলি জনা যায় ক'ত জনা যায় এটো তিব্বত অংশত জনা যায় নেক্সট কোৱেশ্চন which place has the highest rainfall in India ভাৰতত বাৰ্ষিক সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি এটো আপোনালোকে জানে একদম ইজি হয় অপচন এটো হ'ব শুদ্ধ উত্তৰ মৌচিনৰাম মেঘালয়ৰ মৌচিনৰামত সৰ্বাধিক বৰষুণ হয় নেক্সট টো চাওক ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া ইজ নোন এজ দ্য লেণ্ড অফ সানৰাইজ ভাৰতৰ কোনটো অংশত সূৰ্য উদয়ৰ দেশ বুলি জনা যায় এটো জানে সকলোৱে একদম মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো জানো অপচন বি টো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশক সূৰ্য উদয়ৰ দেশ বুলি জনা যায় নেক্সট টো চাওক হুইচ হিষ্টৰিকেল কিংডম ওয়াজ ডেসক্ৰাইবড বাই হিউৱেনচাং দ্য চাইনিজ বুদ্ধিষ্ট মংক চীনৰ বৌদ্ধ সন্যাসী হিউৱেনচাঙে কোনখন ঐতিহাসিক ৰাজ্যৰ বৰ্ণনা কৰিছিল ৰাইট এনসাৰটো অপচন এ কামৰূপ হিউৱেনচাঙে কামৰূপ ৰাজ্যৰ বৰ্ণনা কৰিছিল নেক্সট টো চাওক হুইচ সিটি ইজ নোন এজ দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূব ভাৰতৰ কোনখন চহৰ উত্তৰ পূবৰ গেটৱে বুলি জনা যায় এটো সকলোৱে জানো আমি অপচন এটো হ'ব শুদ্ধ উত্তৰ গুৱাহাটীক গেটৱে অফ নৰ্থ ইষ্ট বুলি জনা যায় নেক্সট টো চাওক হাউ মেনি ষ্টেটছ ইন নৰ্থ ইষ্ট India are collectively known as the Seven Sisters উত্তৰ পূব ভাৰতৰ কেইখন ৰাজ্যক সামূহিকভাৱে হাত ভগ্নী বুলি জনা যায় তো ইয়াতে ওলাই আছে হাত ভগ্নী মানে হাত অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট টো আগবঢ়িম কি দিছে চাওক which of the following language is not a scheduled language in North East India তলৰ কোনটো ভাষা উত্তৰ পূব ভাৰতৰ অনুসূচিত ভাষা নহয় তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি তামিলটো উত্তৰ পূবৰ অনুসূচিত ভাষা নহয় বাকি আছামিজ বড়ো আৰু বেংগলী এই তিনিটা হয় নেক্সট টো চাওক which administrative body was established in 1971 for the development of northeastern states উত্তৰ পূবৰ ৰাজ্যসমূহৰ উন্নয়নৰ বাবে 1971 চনত কোনটো প্ৰশাসনিক সংস্থা স্থাপন কৰা হৈছিল এটো জানিব লাগে তো কাৰ শুদ্ধ হ'ব চাওক তো ইয়াৰ শুদ্ধটো অপচন এ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল অৰ্থাৎ NEC টো কেতিয়া হৈছিল 1971 এটো মনত ৰাখি থব নেক্সট টো চাওক which state in northeast India was added as the 8th state to the reign in 2002 উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য 2002 চনত
এই অঞ্চলত অষ্টম ৰাজ্য হিচাপে সংযোজন কৰা হৈছিল চাওক এতিয়া কিন্তু নৰ্থ ইষ্টত 7খন ৰাজ্যৰ লগতে আৰু এখন ৰাজ্য প্লাস কৰা হৈছে সেই 7 নম্বৰ ৰাজ্যখন 2002 ত অন্তৰ্ভুক্ত কৰা হৈছিল তো কোনখন ৰাজ্য হয় সকলোৱে জানো আমি সকলোৱে জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ সিকিম নেক্সট তো চাওক Which Chinese explorer mentioned an early trade route via Northeast India in his writings? Kunjan China অভিযাত্ৰীয়ে তেওঁৰ লেখাত উত্তৰ পূব ভাৰতৰ মাজেৰে যোৱা এটা আৰম্ভণিৰ বাণিজ্যিক পথৰ কথা উল্লেখ কৰিছিল। The right answer is option C, Zhang Qian. Next question to হৈছে What is the name of the Brahmaputra river in Arunachal Pradesh? Arunachal Pradeshত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? আমি জানো এটো সকলো জানে চাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ চিয়াং চাওক তিব্বত অংশতহে ইয়াৰলুং জাংপু বুলি জনা যায় অৰুণাচলত চিয়াং অসমত ব্ৰহ্মপুত্ৰ বুলি আমি সবে জানো তাৰ পিছত ব্ৰহ্মপুত্ৰৰ পিছত মেঘনা হিচাপে জনা যায় পদ্মা বা গংগাৰ লগত যেতে মিলিত হয় নেক্সট কোৱেশ্চন লাগ বহিম কি দিছে চাওক হোৱাট ইজ দা টোটাল নাম্বাৰ অফ ডিস্ট্ৰিক্ট ইন অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ মুঠ জিলাৰ সংখ্যা কিমান আমি অসমৰটো জানিব লাগিব লগতে অৰুণাচলটো জানিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো যাব অপচন ডি 23 নহয় তো 28 হ'ব 28 তো অৰুণাচলত টোটাল 28 খন ডিস্ট্ৰিক্ট আছে আৰু অসমত কিমানখন আছে এটো আপোনালোকে কমেন্টত জনাই দিবচোন জনে জানে নেক্সট তো চাওক ইন হুইচ সিটি ইজ দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট মনাস্ট্ৰি ইন ইণ্ডিয়া লোকেটেড কোনখন চহৰত ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো অৱস্থিত এটো সকলোৱে জানে সকলোৱে শুনিছে এই প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি টাৱাঙত ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো আছে আৰু এই টাৱাংটো অৰুণাচল প্ৰদেশত আছে নেক্সট তো চাওক Which of the following is the capital of Arunachal Pradesh? তলৰ কোনটো অৰুণাচল প্ৰদেশৰ ৰাজধানী জানো আমি অপচন সি টো হ'ব উত্তৰ ইটানগৰ নেক্সট তো চাওক Which of the following is recognized as the state animal of Arunachal Pradesh? তলৰ কোনটো অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰাণী হিচাপে স্বীকৃতি লাভ কৰিছে তো এটো হ'ব শুদ্ধ উত্তৰ অপচন এ মিথুন তো অৰুণাচল প্ৰদেশৰ মিথুন গৰু বিধক ৰাজ্যিক প্ৰাণী হিচাপে তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছে Next to Sak, which of the following is the highest peak in Arunachal Pradesh? Tolor kuntu Arunachalar Horbusso Singo. Your right answer is option C, Kongte. Kongte hoise Arunachalar Horbusso Singo. Next to Sak, which district is the largest district of Arunachal Pradesh? Kunkhon jila Arunachal Pradeshor Horbobihot jila. Your option B, Usso Dibang উপত্যকা অৰ্থাৎ দিবাং ভেলি তো দিবাং ভেলি বা উচ্চ হাই দিবাং ভেলিটো হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ জিলা নেক্সট তো চাওক ইন হুইচ ডিস্ট্ৰিক্ট ইজ পৰশুৰাম কুণ্ড লোকেটেড মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰশুৰাম কুণ্ড কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ লোহিত অৰুণাচল প্ৰদেশৰ লোহিত জিলাত পৰশুৰাম কুণ্ড অৱস্থিত নেক্সট তো চাওক আৰ্কিঅলজিক্যাল সাইট Bhishmaknagar is located near which city? প্ৰত্নতাত্ত্বিক স্থান ভীষ্মকনগৰ কোনখন চহৰৰ ওচৰত অৱস্থিত তো বনকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ ৰয়িঙৰ ওচৰত অৱস্থিত নেক্সট চাওক from which district does the Kameng river originate কোনখন জিলাৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ টাৱাং জিলাৰ পৰা Kameng নদীৰ উৎপত্তি হৈছে নেক্সট তো চাওক নামদফা ন্যাশনাল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ কোনখন জিলাত অৱস্থিত ৰাইট আনসাৰটো যে অপচন সি চাংলাং অৰুণাচলৰ চাংলাঙত নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট তো চাওক হুইচ গেম ওয়াজ ইন্ট্ৰোডিউসড বাই ইউৰোপিয়ানছ ইন মণিপুৰত ইউৰোপিয়ানসকলে কোনখন খেলৰ প্ৰৱৰ্তন কৰিছিল তো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন আৰু সকলোৱে জানো আমি আগতে কেইবাটা ভিডিঅত আমি আলোচনা কৰিছো তো এটো হ'ব অপচন সি পলো তো ইউৰোপিয়ানসকলে পলো খেলটো মণিপুৰত আৱিষ্কাৰ কৰিছিল নেক্সট তো চাওক হু ওয়াজ দা লাষ্ট কিং অফ মণিপুৰৰ শেষ ৰজা লাষ্ট কিং কোন আছিল অপচন সি টো হ'ব শুদ্ধ উত্তৰ বুধচন্দ্ৰ সিং তেওঁ আছিল মণিপুৰৰ লাষ্ট কিং নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ওয়াজ মণিপুৰ এস্টাব্লিশড এজ এ সেপাৰেট ষ্টেট কোন বছৰত মণিপুৰক পৃথক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন এ 1972 1972 চনত সৰি এটো 1972 চন হ'ব
নেক্সট চাওক হুইচ অফ দ্য ফলোইং ইজ এ ক্লাছিকেল ডেন্স অফ মণিপুৰ তলৰ কোনটো মণিপুৰৰ শাস্ত্ৰীয় নৃত্য তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো যে অপচন এ ৰাসলীলা তো আপোনালোকে মনত ৰাখিব ৰাসলীলা হৈছে মণিপুৰৰ শাস্ত্ৰীয় নৃত্য নেক্সট হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য এংলো মণিপুৰ ৱাৰ ফট বিটুইন দ্য ব্ৰিটিছ এণ্ড বীৰ টিকেন্দ্ৰজিৎ কিমান চনত ইংৰাজ আৰু বীৰ টিকেন্দ্ৰজিতৰ মাজত ইংৰাজ মণিপুৰ যুদ্ধ সংঘটিত হৈছিল ৰাইট এনসাৰটো অপচন বি 1891 তো 1891 ইংৰাজ আৰু বীৰ টিকেন্দ্ৰজিতৰ মাজত ইংৰাজ মণিপুৰ যুদ্ধ হৈছিল নেক্সট চাওক হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সাক্ষৰতা হাৰ সৰ্বাধিক মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নৰ্থ ইষ্টৰ পৰা এই প্ৰশ্নটো একদম ইম্পৰ্টেণ্ট হয় আৰু কোনে কোনে জানে আপোনালোকে চাই লওক ইয়াৰ ৰাইট এনসাৰটো যে অপচন এ মিজোৰামৰ যেটো লিটাৰেচি ৰেট আছে সাক্ষৰতা হাৰ হেতু আটাইতকৈ বেছি হয় 2011 চনৰ মতে 2011 চনৰ লোকপিয়ল মতে নেক্সট চাওক ইন হুইচ ইয়াৰ ৱাজ বীৰ টিকেন্দ্ৰজিৎ হেং বীৰ টিকেন্দ্ৰজিতক কেতিয়া ফাঁসি দিয়া হৈছিল বা কিমান চনত ফাঁসি দিয়া হৈছিল ৰাইট এনসাৰটো অপচন এ 1891 চনৰ 13 আগষ্টত নেক্সট চাওক হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্সন ফ্ৰম মণিপুৰ টু ৰিচিভ দ্য পদ্মশ্ৰী মণিপুৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল ৰাইট এনসাৰটো অপচন বি ৰালেংনাও খাথিং হৈছে মণিপুৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি নেক্সট চাওক হুইচ অফ দ্য ফলোইং বাৰ্ডছ ইজ ৰিকগনাইজড এজ দ্য ষ্টেট বাৰ্ড অফ মণিপুৰ তলৰ কোনটো চৰাইক মণিপুৰৰ ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি দিয়া হয় ইয়াৰ শুদ্ধটো অপচন বি ননগিয়েন 1989 মনত ৰাখিব 1989 তে এই পক্ষীবিধক মণিপুৰৰ ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰা হৈছিল নেক্সট চাওক ইন হুইচ ইয়াৰ ৱাজ দ্য কেইবুল লামজাও চেংচুৰী ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক কিমান চনত কেইবুল লামজাও অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় ইয়াৰ ৰাইট এনসাৰটো অপচন ডি 1977 নেক্সট চাওক ইন হুইচ ইয়াৰ ৱাজ দ্য প্ৰেচিডেণ্ট ৰুল ইম্প'জড অন মেঘালয় ফৰ দ্য ফাৰ্ষ্ট টাইম তো প্ৰথমবাৰৰ বাবে মেঘালয়ৰ ওপৰত কেতিয়া ৰাষ্ট্ৰপতি শাসন জাপি দিয়া হৈছিল ইয়াৰ ৰাইট এনসাৰটো অপচন বি 1991 1991 11 অক্টোবৰত 1991 অক্টোবৰত প্ৰথম ৰাষ্ট্ৰপতি শাসন মেঘালয়ৰ ওপৰত জাপি দিয়া হৈছিল নেক্সট চাওক which is the longest natural cave in South Asia দক্ষিণ এছিয়াৰ আটাইতকৈ দীঘল প্ৰাকৃতিক গুহা কোনটো ইয়াৰ শুদ্ধটো অপচন সি ক্ৰেম লিয়াট প্ৰা এটো হৈছে এছিয়াৰ ভিতৰত দক্ষিণ এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল প্ৰাকৃতিক গুহা নেক্সট চাওক which is recognized as the state bird of Meghalaya কোনটো মেঘালয়ৰ ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি লাভ কৰিছে ইয়াৰ ৰাইট এনসাৰটো অপচন বি পাহাৰৰ ময়না তো পাহাৰৰ ময়না মেঘালয়ৰ ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি লাভ কৰিছে নেক্সট কোৱেশ্চনটো চাওক হু ৱাজ দ্য লিডাৰ অফ দ্য খাচী ৰিবিলিয়ন খাচী বিদ্ৰোহৰ নেতা কোন আছিল সকলোৱে জানো আমি তো সকলোৱে জানো অপচন বি হ'ব উত্তৰ তিৰাত সিং খাচী বিদ্ৰোহৰ নেতৃত্ব দিছিল তিৰাত সিংয়ে নেক্সট চাওক ভুৱনেশ্বৰী টেম্পল ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোইং ৰিভাৰ তলৰ কোনখন নদীৰ পাৰত ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত তোনকল চাওক কোনে কোনে জানে ইয়াৰ শুদ্ধটো অপচন বি গুমটি নদীৰ পাৰত ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত নেক্সট চাওক হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইন ত্ৰিপুৰা তলৰ কোনটো ত্ৰিপুৰাৰ আটাইতকৈ ডাঙৰ নদী ইয়াৰ ৰাইট এনসাৰটো অপচন বি গুমটি হৈছে ত্ৰিপুৰাৰ আটাইতকৈ ডাঙৰ নদী নেক্সট চাওক হু এক্সকেভেটেড দ্য কমলাসাগৰ লেক কমলাসাগৰ হ্ৰদ কাৰ দ্বাৰা খনন কৰা হৈছিল শুদ্ধটো জানো অপচন এ মহাৰাজ ধন্যমাণিক্যই কমলাসাগৰ হ্ৰদৰ খনন কৰাইছিল নেক্সট চাওক হু ৱাজ দ্য ফাৰ্ষ্ট অলিম্পিয়ান অফ ত্ৰিপুৰাৰ প্ৰথম অলিম্পিয়ান কোন আছিল ইয়াৰ শুদ্ধটো অপচন বি সৰস্বতী দি আছিল ত্ৰিপুৰাৰ প্ৰথম অলিম্পিয়ান নেক্সট চাওক
The Hornbill Festival is celebrated in the first week of which of month every year? তো প্ৰতি বছৰে কোন মাহৰ প্ৰথম সপ্তাহত হৰ্ণবিল উৎসৱ পালন কৰা হয়? এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় আৰু হৰ্ণবিল উৎসৱটো কোনখন ষ্টেটত পালন কৰা হয় এটো আপোনালোকে কমেন্টত জনাই দিব। নৰ্থ ইষ্টৰ এখন ষ্টেট হয়, কোনখন ষ্টেটত পালন কৰা হয় আপোনালোকে জনাব। এতিয়া সুধিছে যে প্ৰতি বছৰে কোন মাহৰ প্ৰথম সপ্তাহত এটো পালন কৰা হয়? তো সকলোৱে জানো অপচন ডি টো হ'ব উত্তৰটো ডিসেম্বৰৰ মাহত। নেক্সট চাওক, which state was the first to be formed out of the large territory of Assam? অসমৰ বৃহৎ ভূখণ্ডৰ পৰা প্ৰথমে কোনখন ৰাজ্য গঠন হৈছিল? ইয়াৰ উত্তৰটো অপচন এ নাগালেণ্ড। অসমৰ ভূখণ্ডৰ পৰা প্ৰথমতে নাগালেণ্ড ৰাজ্যখন ভাগ হৈ গৈছিল, অৰ্থাৎ এক্সট্ৰা হৈ গৈছিল। নেক্সট চাওক, what is the name of the largest airport in northeast India? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম বিমানবন্দৰটোৰ নাম কি? এটো ক'বই নালাগে, সকলোৱে জানো। তো সকলোৱে জানো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। নেক্সট চাওক, what is the name of the largest national park in the northeast? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? তো চাওক, আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ? জানো চাগে আমি অপচন চি টো হ'ব শুদ্ধ উত্তৰ, নামদফা ৰাষ্ট্ৰীয় উদ্যান। আৰু এই নামদফাখন অৰুণাচল প্ৰদেশত আছে, কিন্তু মনত ৰাখি থব। নেক্সট কুৱেশ্যনটো চাওঁ, which city served as the capital of the Assam province during British rule? ব্ৰিটিছ শাসনৰ সময়ত কোনখন চহৰে অসম প্ৰদেশৰ ৰাজধানী হিচাপে কাম কৰিছিল? চাওক, ব্ৰিটিছে যেতিয়া অসমত শাসন কৰি আছিল তেতিয়া অসমৰ ৰাজধানীখননো কি আছিল আমি জানিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো অপচন চি শ্বিলং। তো কোনে কোনে জানিছিলে চাওক, শ্বিলংটো আছিল তেতিয়া সময়ত অসমৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো চাওক, what is the name of the largest lake in the northeast? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম হ্ৰদটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি লকটক। লকটকটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ হ্ৰদ আৰু এইটো মণিপুৰত আছে। এই লকটক হ্ৰদটো মণিপুৰত অৱস্থিত। নেক্সট চাওক, what is the name of the smallest national park in the northeast? উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? একদম স্মলেষ্টটো সুধিছে, আমি জানো চাগে, নাজানিলে চাই লওক, চিৰোহী ৰাষ্ট্ৰীয় উদ্যান। অপচন চি টো হ'ব শুদ্ধ উত্তৰ, চিৰোহী ৰাষ্ট্ৰীয় উদ্যান। নেক্সট চাওক, which state is northeast India have a mountain climate with cold, snowy winters and mild summer? উত্তৰ পূব ভাৰতৰ কোনবোৰ ৰাজ্যৰ জলবায়ু ঠাণ্ডা, বৰফীয়া আৰু শীত আৰু মৃদু গ্ৰীষ্মৰ সৈতে পাহাৰীয়া জলবায়ু? এইটো কোনটো হ'ব চাওক, অপচন ডি টো হ'ব শুদ্ধ উত্তৰ, ছিকিম এণ্ড অৰুণাচল প্ৰদেশৰ। নেক্সট চাওক, ইন হুইচ ইয়েৰ ৱাজ অৰুণাচল প্ৰদেশ এষ্টাব্লিছ? কিমান চনত অৰুণাচল প্ৰদেশ প্ৰতিষ্ঠা হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, জানিব লাগিব। অপচন বি টো হ'ব শুদ্ধ উত্তৰ, 1987ত। 1987ত অৰুণাচল প্ৰদেশ গঠন হৈছিল বা প্ৰতিষ্ঠা হৈছিল। নেক্সট চাওক, হোৱাট ৱাজ অৰুণাচল প্ৰদেশ ফৰ্মেলি নন বাই? অৰুণাচল প্ৰদেশক পূৰ্বতে কি নামেৰে জনা গৈছিল? এইটো আমি জানো, সকলোৱে জানে এইটো। অপচন এটো হ'ব শুদ্ধ উত্তৰ, নেফা। অৰুণাচল প্ৰদেশক প্ৰথমতে নেফা বুলি জনা গৈছিল, অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ এজেঞ্চি বুলি জনা গৈছিল। নেক্সট চাওক, হুইচ কাণ্ট্ৰি ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ অৰুণাচল প্ৰদেশ? কোনখন দেশে অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগাই নলয় বা ভগ নকৰে? তো অপচন কেইটা চাওক, অপচন ডি টো হ'ব শুদ্ধ উত্তৰ, নেপাল। তো নেপালে অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভগাই নলয়। নেক্সট কুৱেশ্যনটো আগবাঢ়িম, কি দিছে চাওক, ইন হুইচ ইয়েৰ নেশ্যনেল বুক ট্ৰাষ্ট ৱাজ ফৰ্ম? নেশ্যনেল বুক ট্ৰাষ্ট কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? কোনটো শুদ্ধ হ'ব চাওক, অপচন ডি টো হ'ব শুদ্ধ উত্তৰ, 1957ত, 1957 চনত। নেক্সট চাওক, হুইচ ইণ্ডিয়ান ওন দ্য ফাৰ্ষ্ট পুলিটজাৰ প্ৰাইজ? কোন ভাৰতীয় প্ৰথম পুলিটজাৰ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি গোবিন্দ বিহাৰী লাল। গোবিন্দ বিহাৰী লালে প্ৰথম পুলিটজাৰ বঁটা লাভ কৰা ভাৰতীয় ব্যক্তি আছিল। নেক্সট চাওক, হু ইজ দ্য অথৰ অফ দ্য বুক হাজাৰ চৌৰাশীৰ মা? হাজাৰ চৌৰাশীৰ মা নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন ডি মহাশ্বেতা দেৱী। নেক্সট চাওক, হুইচ অফ দ্য ফলোয়িং বেদা ইজ পাৰ্টলি ইন প্ৰজ এণ্ড পাৰ্টলি ইন ভাৰ্চেছ? তলৰ কোনখন বেদ আংশিকভাৱে পদ্যত আৰু আংশিকভাৱে শ্লোকত আছে? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন বি যজুৰ্বেদ। তো যজুৰ্বেদখন আংশিকভাৱে পদ্যত আছে আৰু আংশিকভাৱে শ্লোকত আছে। নেক্সট চাওক, হু ৰট দ্য বুক পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল?
তো ইয়াৰ শুদ্ধটো অপশ্যন সি বিষ্ণু শৰ্মা বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ গ্ৰন্থখন লিখিছিল নেক্সট চাওক The Jatak stories are related to the previous lives of whom? জাতকৰ কাহিনীবোৰ কাৰ পূৰ্বজন্মৰ বা পূৰ্বজীৱনৰ লগত জড়িত ৰাইট আনসাৰটো হৈছে অপশ্যন সি বুদ্ধ নেক্সট চাওক Who invited the Burmese to Assam? মানসকলক কোনে অসমলৈ মাতিছিল এটো সকলোৱে জানো আমি এটো ক'ব নালাগে অপশ্যন ডি টো হ'ব শুদ্ধতৰ চকুমুদি বদন চন্দ্ৰ বৰফুকন তো আমি সকলোৱে জানো বদন চন্দ্ৰ বৰফুকনে মানসকলক প্ৰথমতে অসমলৈ মাতি আনিছিল নেক্সট চাওক Who was the last ruler of Burman dynasty? বৰ্মন বংশৰ অন্তিমজন শাসক বা শেষৰজন শাসক কোন আছিল এটো জানিব লাগে আপোনালোকে বৰ্মন বংশৰ শেষৰজন শাসক কোন আছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন সি ভাস্কৰ বৰ্মন তো চাওক ভাস্কৰ বৰ্মনে বৰ্মন বংশৰ শেষৰজন শাসক আছিল তো ইয়াৰ লগতে কোনে বৰ্মন বংশটো প্ৰতিষ্ঠা কৰিছিল এটো আপোনালোকে কমেন্টত জনাই দিব কোনে কোনে জানে আপোনালোকে চাম আমি তো বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল কোনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট চাও কি দিছে Who was the first to be given the title Boroja? Boroja উপাধি প্ৰথম কাক দিয়া হৈছিল ইম্পৰ্টেন্ট প্ৰশ্ন কাক বৰজা উপাধি প্ৰথমতে দিয়া হৈছিল ফুলেশ্বৰী সৰ্বশ্বৰী অম্বিকাক নে মূলাখাবৰুক তো আমি যদি চাবলৈ যাওঁ অপশ্যন এটো হৈ যাব শুদ্ধতৰ ফুলেশ্বৰীক আমি জানো ফুলেশ্বৰীক বৰজা উপাধি দিয়া হৈছিল নেক্সট চাওক Who was the Kamrup ruler who left his seal at Nalanda? নালন্দাত চিলমোহৰ দি থৈ অহা কামৰূপৰ শাসকৰজনৰ নাম কি আছিল এটো আমি কালি ভিডিওতে আলোচনা কৰিছো সাগে তো এটো সকলোৱে জানো আমি অপশ্যন এটো হ'ব শুদ্ধ অপশ্যন ডি টো হ'ব শুদ্ধতৰ ভাস্কৰ বৰ্মন সৰি এ নহয় ডি টো হ'ব তো ভাস্কৰ বৰ্মনে নালন্দাত চিলমোহৰ এই থৈ আহিছিল নেক্সট টো লাগবহিম বলক কি দিছে চাওক দিহিং পাটকাই ওয়াইল্ডলাইফ সেঞ্চুৰী has been declared as a national park of which district ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা দিহিং পাটকাইখন কোনখন জিলাত আছে আমি হেতু জানিব লাগিব তো দিহিং পাটকাইখন আমি আলোচনা কৰিছো আগে সাগে ইয়াৰ আগৰ ভিডিওটোত অপশ্যন এটো হ'ব শুদ্ধতৰ ডিব্ৰুগড় আৰু তিনচুকীয়া তো ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন আছে নেক্সট চাওক The first Khelo India Sports School of North East India is situated in which city? তো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয়টো কোনখন চহৰত অৱস্থিত শুদ্ধটো অপশ্যন এ শিলং এখন প্ৰথমত শিলঙত আছে নেক্সট চাওক The first petrol vessel Kanaklata Borua has been inducted into which defense force? প্ৰথম পেট্ৰল জাহাজ কনকলতা বৰুৱা কোনটো প্ৰতিৰক্ষা বিভাগৰ অন্তৰ্ভুক্ত হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন সি টো হ'ব শুদ্ধতৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড অৰ্থাৎ ভাৰতীয় উপকূল ৰক্ষা বাহিনীত নেক্সট চাওক Who was the composer of the হস্তি বিদ্যানৱ হস্তি বিদ্যানৱৰ কোনে ৰচনা কৰিছিল তো আমি জানো সকলোৱে জানে চাগে আপোনালোকে অপশ্যন ডি টো হ'ব শুদ্ধতৰ হুকুমাৰ বৰকাইত তো হুকুমাৰ বৰকাইতে হস্তি বিদ্যানৱৰ ৰচনা কৰিছিল ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আপোনালোকৰ ৰিলেটেড হয় হেতু আপোনালোকে কবচোন কমেন্টত যে হস্তি বিদ্যানৱ গ্ৰন্থখনত চিত্ৰকৰ কাম কোনে কৰিছিল অৰ্থাৎ যিবিলাক ছবি আছিল এইবিলাক কোনে আঁকিছিল হেতু কিন্তু আপোনালোকৰ পৰীক্ষাত আহে নেক্সট কোৱেশ্চন লাগবহিন চাওক What is the name of the first candidate of Assam nominated by the president to the Rajya Sabha? Rajya Sabhaloi ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে মনোনীত হোৱা অসমৰ প্ৰাৰ্থীগৰাকীৰ নাম কি আছিল সক ইম্পৰ্টেন্ট হয় ৰাজ্য সভালৈ তেওঁ প্ৰথমে কি হৈছিল নিৰ্বাচিত হৈছিল কোন আছিল তেওঁ তো ইয়াৰ শুদ্ধটো অপশ্যন বি আনোৱাৰা টাইমুৰ আৰু এই আনোৱাৰা টাইমুৰ অসমৰ কিন্তু প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল হেতু জানি থব প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল এটো ইম্পৰ্টেন্ট হয় নেক্সট চাওক What is the chief character of ভাওনাখনৰ মুখ্য চৰিত্ৰ কি তো আমি সকলোৱে জানিব লাগে তো এটা সকলোৱে জানাৰ প্ৰশ্ন হয় অপশ্যন বি টো হ'ব শুদ্ধতৰ সূত্ৰধাৰক হৈছে ভাওনা এখনৰ মুখ্য চৰিত্ৰ নেক্সট কোৱেশ্চন India's longest river crossing ropeway which was inaugurated recently has been constructed across which river ভাৰতৰ সবাতোকৈ দীঘল ropeway ৰছীৰ ৱে বুলি কয় তো হেতু কোনখন নদীৰ ওপৰত আছে বা কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰিছে তো আমি সকলোৱে গম পাইছো অপশ্যন সি টো হ'ব শুদ্ধতৰ ব্ৰহ্মপুত্ৰ তো গুৱাহাটীত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰিছে নেক্সট চাওক ৰূপসী এয়াৰপোৰ্ট ইজ লোকেটেড অন হুইচ ডিস্ট্ৰিক্ট ৰূপসী যেটো বিমানবন্দৰ আছে এটো কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধটো অপশ্যন ডি কোকৰাঝাৰত নেক্সট লাগবহিম What is the full form of CAA অৰ্থাৎ কাৰ সম্পূৰ্ণ ৰূপটো কি এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় CAA আৰু এটা আছে CAB এটা আছে কেব আছে তো CAA আৰু CAB দুইটা মন ৰাখি থব
তো ইয়াতে সুধিছে চি এ এৰ সম্পূৰ্ণ মানে কাৰ সম্পূৰ্ণ ৰূপটো কি হ'ব তো এইটো যদি আমি চাবলৈ যাওঁ অপচন বি টো হ'ব শুদ্ধ উত্তৰ সিটিজেনশিপ এমেন্ডমেন্ট এক্ট আৰু চি এ বি মানে আছিল সিটিজেনশিপ এমেন্ডমেন্ট বিল তো কে আহিলে অপচন এ টো হ'ব আৰু কা আহিলে অপচন বি টো হ'ব জানে সকলোৱে তো নেক্সট কোৱেশ্চন লাগবহিম হু ইজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ আসাম পুলিচ অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান কোন তো নকল ৰাইট আনসাৰ ইজ অপচন ডি জিপি সিং জিপি সিং হৈছে অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান অৰ্থাৎ ডিজিপি তো ডিজিপি হৈছে বৰ্তমান জিপি সিং নেক্সট চাওক হু ৰিসিভড জ্ঞানপীঠ ফৰ দা ইয়াৰ অফ 2020 2020 চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰ ইজ অপচন এ নীলমণি ফুকনে নেক্সট কোৱেশ্চন লাগবহিম চাওক হু ৰিসিভড দা সাহিত্য একাডেমি এৱাৰ্ড ইন 2022 ফৰ এছামিজ ল্যাঙ্গুৱেজ 2022 চনৰ অসমীয়া সাহিত্যৰ বাবে সাহিত্য একাডেমি বঁটা কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ মনোজ কুমাৰ গোস্বামী নেক্সট লাগবহিম হোৱাট ইজ দা ফুল ফৰ্ম অফ কেব এটো পাই আহিছো আমি এটো পাই আহিছো সকলোৱে জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ সিটিজেনশিপ এমেন্ডমেন্ট বিল নেক্সট চাওক ডক্টৰ মৃণাল চন্দ্ৰ কলিতা ৰিসিভড সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ 2021 ফৰ হুইচ বুক তো চাগে এটো ইম্পৰ্টেন্ট হয় ডক্টৰ মৃণাল কলিতাই কোনখন গ্ৰন্থৰ বাবে 2021 বৰ্ষৰ সাহিত্য একাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছে ডক্টৰ মৃণাল কলিতাই কোনটো কিতাপৰ বাবে বা কোনটো গ্ৰন্থৰ বাবে কোনটো হ'ব তো এটো হৈ যাব অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বকুল ফুলৰ দৰে বাবে তো এই গ্ৰন্থখনৰ বাবে তেও শিশু সাহিত্য বঁটা লাভ কৰিছে নেক্সট চাওক which is the Assamese monthly magazine of the following date complete 50 years তলৰ কোনখন অসমীয়া মাহেকীয়া আলোচনীয়ে 50 বছৰ সম্পূৰ্ণ কৰিছে তো ইয়াৰ ৰাইট আনসাৰ ইজ অপচন বি বিস্ময় নেক্সট চাওক in which day of the year বন মহোৎসৱ is celebrated in our country বছৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় তো ইয়াৰ ৰাইট আনসাৰ ইজ অপচন ডি 1 জুলাই কোনে কোনে জানিছিলে চাওক তো 1 জুলাই তাৰিখে আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় নেক্সট চাওক which city of north east India is known as the Scotland of India উত্তৰ পূব ভাৰতৰ কোনখন চহৰক স্কটল্যান্ড ভাৰতৰ স্কটল্যান্ড নামেৰে জনা যায় মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন আৰু সকলোৱে জানে চাগে তো এটো হ'ব অপচন বি হ'ব উত্তৰ শিলংক স্কটল্যান্ড অফ ইন্ডিয়া বুলি জনা যায় নেক্সট চাওক which is the nearest planet of the earth অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী একেবাৰে পৃথিৱীৰ ওচৰত থকা গ্ৰহটো কি সকলোৱে জানিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ ভেনাছ শুক্ৰ গ্ৰহটো পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কোৱেশ্চন where first ancient civilization was established প্ৰথম পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল ইয়াৰ ৰাইট আনসাৰ ইজ অপচন ডি ৰিভাৰ বেংকছ নৈৰ পাৰতে গঢ়ি উঠিছিল নেক্সট চাওক who first revolted for haphazard cutting of trees in India জধেমধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পোন প্ৰথমবাৰৰ বাবে কোনে আন্দোলন কৰিছিল ইয়াৰ ৰাইট আনসাৰ ইজ অপচন ডি বৈষ্ণৱ কমিউনিটি অৰ্থাৎ বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে আন্দোলন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে what is the name of the illegal business of gathering of wild plants and animals বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বেআইনীভাৱে সংগ্ৰহ কৰি চলোৱা ব্যৱসায় কি বুলি কোৱা হয় ইয়াৰ ৰাইট আনসাৰটো অপচন বি প্লাণ্ডাৰিং অফ স্পেচিছ অৰ্থাৎ জীৱ লুণ্ঠন বুলি কোৱা হয় নেক্সট চাওক কি দিছে who led the movement নৰ্মদা বাচাও কোনে নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল তো ইয়াৰ শুদ্ধ উত্তৰ অপচন বি মেধা পাটেগৰে নেক্সট চাওক which of the following district is not the frontier district of Bhutan তলৰ কোনখন জিলা ভুটানৰ হিমামূৰীয়া নহয় ৰাইট আনসাৰটো হ'ব অপচন এ হাইলাকান্দিখন নেক্সট চাওক which of the following is a conventional source of energy তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস তো পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি এইবিলাক আপোনালোকে চাই যাব সায়েন্সৰ কোৱেশ্চন হয় একদম ইজি হয় পাৰিব ইয়াতে সুধিছে পৰম্পৰাগত শক্তি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ইলেক্ট্ৰিক এনাৰ্জি নেক্সট চাওক which of the following does not belong to abiotic environment অজৈবিক পৰিৱেশৰ অন্তৰ্ভুক্ত নহয় কোনটো অজৈবিক পৰিৱেশৰ অন্তৰ্ভুক্ত নহয়
বায়ু আছে পানী আছে মাটি আছে আৰু উদ্ভিদ আছে তো আমি যদি চাওঁ বায়ুটো অজৈবিক হয় পানীটো মাটিটো কিন্তু উদ্ভিদটো নহয় অপচন ডি টো হ'ব শুদ্ধতৰ উদ্ভিদটো নহয় নেক্সট লাইক বহিম কি দিছে চাওক which of the following district is the frontier district of Bangladesh তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া জিলা ইয়াৰ শুদ্ধতৰ অপচন এ কৰিমগঞ্জ কৰিমগঞ্জটো হৈছে বাংলাদেশৰ সীমামূৰীয়া জিলা নেক্সট চাওক which region is called the roof of the world কোনটো অঞ্চলক পৃথিৱীৰ ছাদ বা মুধজ বুলি কোৱা হয় তো নকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ টো হ'ব শুদ্ধতৰ তিব্বত সকলোৱে জানে চাগে তিব্বতক পৃথিৱীৰ ছাদ বুলি কোৱা হয় নেক্সট চাওক which one of the following sea is the largest in area তলৰ কোনখন সাগৰ মাটিকালিৰ পৰা আটাইতকৈ বেছি তো তলৰ কোনখন সাগৰ কালি আটাইতকৈ বেছি শুদ্ধতৰ অপচন ডি বেৰিং সি অৰ্থাৎ বেৰিং সাগৰৰ কালি আটাইতকৈ বেছি নেক্সট চাওক which of the following is a part of eastern coast of India তলৰ কোনটো ভাৰতৰ পূব উপকূলৰ অংশ ইয়াৰ শুদ্ধতৰ অপচন এ হ'ব শুদ্ধতৰ কৰমণ্ডল কোষ্ট কৰমণ্ডল উপকূলটো হৈছে ভাৰতৰ পূব উপকূলৰ অংশ আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন what is the name of the strait where Adams Bridge is situated Adams Bridge বা আদামৰ হেতু থকা প্ৰণালীটোৰ নাম কি মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় জানিব লাগে অপচন সি হ'ব শুদ্ধতৰ পাক ষ্ট্ৰেট অৰ্থাৎ পক প্ৰণালী তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে এই প্ৰশ্নকেইটাৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলে বা কিমানটা ভুল হ'ল নিজকে পৰীক্ষা কৰিছে চাগে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ